My dear students of class 10, welcome to my class. Here I am Prasenjit. Namaskar. Today I am going to discuss some question answers from the poem A Tiger in the Zoo. ইয়াৰ আগৰ ভিডিঅ'ত মই এ টাইগাৰ ইন দ্য জু পয়েমটোৰ এক্সপ্লেনেশ্যন কৰিছিলোঁ। তোমালোকে নিশ্চয় চাইছা চাগে। যদি চোৱা হোৱা নাই ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, চাই ল'বা, তেতিয়া প্ৰশ্নোত্তৰ কৰিবলৈ সুবিধা হ'ব। লেটছ ষ্টাৰ্ট টুডেজ ক্লাছ। নাম্বাৰ 1 কুৱেশ্যনটো হ'ল চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ ফ্ৰম দ্য এল্টাৰনেটিভছ গিভেন ইন ব্ৰেকেটছ। তাৰমানে আমি আণ্ডাৰলাইন কৰা থকা ৱৰ্ডকেইটাৰ অৰ্থকেইটা আমি বিচাৰি উলিয়াব লাগে। ব্ৰেকেটৰ ভিতৰত থকা অপশ্যনকেইটাৰ পৰা আমি শুদ্ধ অৰ্থটো বিচাৰি উলিয়াব লাগে। এ হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ। অপশ্যনকেইটা আছে গ্লাৰিং, ডাৰ্ক, পেইল। বিবিধৰ অৰ্থ কোনটো হ'ব? বিবিধৰ অৰ্থ হ'ব গ্লাৰিং, গ্লাৰিংটো হ'ব। বি ইন হিজ কোৱাইট ৰেজ। ৰেজটো কি আছে? আণ্ডাৰলাইন কৰা আছে। অপশ্যন আছে মুড, ভায়োলেণ্ট এংগাৰ, ৱাক। আমি জানো যে RAG ৰেজ অৰ্থটো হ'ল খং, নহয় জানো? তেনেহ'লে কি হ'ব? ভায়োলেণ্ট এংগাৰ। চি এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইচ। ব্ৰিলিয়েণ্ট ৱাৰ্ডটো আণ্ডাৰলাইন কৰা আছে। অপশ্যন আছে ডাল, ভেৰি ব্ৰাইট, এংগ্ৰি। ইয়াৰ শুদ্ধটো হ'ব ভেৰি ব্ৰাইট। লেট আছ নাও মুভ টু কুৱেশ্যন নম্বৰ 2. What would the tiger have been doing in it were if its natural habitat? যদি বাঘটো জু বা চিৰিয়াখানাত নাথাকি নেচাৰেল মানে প্ৰাকৃতিক বাসস্থানত থাকিলেহেঁতেন, মানে জংঘলত থাকিলেহেঁতেন, তেনেহ'লে কি কৰিলেহেঁতেন? সেই উত্তৰটো আমাক লিখিব দিছে। আহাচোন আমি উত্তৰটো কি হ'ব অলপ চাওঁ। Answer. In its natural habitat, the tiger would have slided silently through the long grass for a plump deer. He would have terrorized the villagers when he had moved around the village. তাৰমানে বাঘটোৱে যদি জংঘলত থাকিলেহেঁতেন কি কৰিলেহেঁতেন? তাৰমানে বাঘটোৱে কোনোবা ঘাঁহনিত লুকাই থাকিলেহেঁতেন চিকাৰ কৰিবলৈ, কোনোবা শকত হৰিণা চিকাৰ কৰিবলৈ, বা কোনোবা জলাশয়ৰ ওচৰত ঘাঁহত লুকাই থাকিলেহেঁতেন। আৰু কি কৰিলেহেঁতেন? গাঁৱৰ মানুহক তাৰ তীক্ষ্ণ আৰু চোকা দাঁতবিলাক দেখাই ভয় খুৱালেহেঁতেন। কুৱেশ্যন নম্বৰ 3. হোৱেৰ এণ্ড হাউ ইজ দ্য টাইগাৰ চিন? মানে বাঘটোক ইয়াত কৈছে ক'ত আৰু কেনেকুৱা পৰিস্থিতিত দেখা হৈছে, মানে তাৰমানে ক'ত আছিলে বাঘটো? ইয়াৰ উত্তৰটো হ'ব এনচাৰ দ্য টাইগাৰ ইজ চিন ইন এ কেজ উইথ দ্য ভিভিড ষ্ট্ৰাইপছ অন হিজ বডি। দ্য টাইগাৰ ইজ চিন ষ্টকিং উইথ অনলি এ ফিউ ষ্টেপছ ইন দ্য কেজ। তাৰমানে বাঘটো ক'ত দেখা হৈছিলে? পিঞ্জৰা এটাত। তাৰমানে পিঞ্জৰাত কি কৰিছিলে? মানে এপিনে এফালে দুই এখোজ দিছিলে, কিন্তু তাত জেগা ঠাই কম। কুৱেশ্যন নম্বৰ 4. হোৱেৰ ডাজ দ্য টাইগাৰ ষ্টক? টাইগাৰটোৱে ক'ত খোজ কাঢ়ে? উত্তৰটো হ'ব দ্য টাইগাৰ ষ্টক্স ইন এ কেজ, পিঞ্জৰাত। কুৱেশ্যন নম্বৰ 5. টু হোৱাট আৰ দ্য আইজ অফ দ্য টাইগাৰ কম্পেয়াৰ্ড এণ্ড হোৱাই? মানে বাঘৰ চকুকেইটা কিহৰ লগত তুলনা কৰা হৈছে আৰু কিয়?
Answer. The eyes of the tiger are compared to the billion shining stars in the sky. The tiger's eyes are also as bright as the stars. So the eyes of the tiger compared to the stars. তাৰমানে বাঘৰ চকুকেইটাক কিহৰ লগত তুলনা কৰিছে? আকাশত জিলিকি থকা তৰাৰ দৰে। কাৰণে বাঘৰ চকুবিলাকো জিলিকি থাকে, হয় নাই? সেইকাৰণে বাঘৰ চকুকেইটা আকাশৰ তিৰবিৰাই থকা তৰাবিলাকৰ লগত তুলনা কৰা হৈছে। Let's move to 6. Where does the tiger in its natural habitat move around? Natural habitat মানে প্ৰাকৃতিক বাসস্থানে বাঘটোৱে ক'ত ঘূৰি ফুৰিলেহেঁতেন? এনচাৰটো হ'ব the tiger in its natural habitat moves through long grass near the water hole where plump deer pass by. তাৰমানে বাঘটোৱে ক'ত ঘূৰি ফুৰিলেহেঁতেন? জংঘলত। তাৰমানে ডাঙৰ ডাঙৰ ঘাঁহনিৰ ওচৰত আৰু জলাশয়ৰ ওচৰত, কাৰণ কি তাত হৰিণা চিকাৰ কৰিব। Question number 7. Where is the tiger kept in the zoo? তাৰমানে চিৰিয়াখানাত বাঘটো ক'ত ৰখা হৈছিলে? চিৰিয়াখানাৰ ভিতৰত বাঘটো ক'ত আছিলে? আমি সকলোৱে জানো। এনচাৰটো হ'ব the tiger is kept in a concrete cell in the zoo. তাৰমানে কনক্ৰিটৰ এটা চেলত, কনক্ৰিট মানে শিল ইটা বালিৰে তৈয়াৰী এটা চেল বা ৰুমত ৰখা হৈছিলে। 8. What does the tiger do at the jungle's edge? মানে জংঘলৰ বা দাঁতি কাষৰীয়া বাঘটোৱে কি কৰিছিলে? ইয়াৰ এনচাৰটো হ'ব the tiger shows his white fangs and his claws as he growls and moves along the jungle edge. তাৰমানে জংঘলৰ কি কৰিছিলে? বাঘটোৱে তাৰ চোকা দাঁতবিলাক উলিয়াই দিছিলে বগা আৰু গৰ্জন কৰিছিলে। Let's move to 9. How does a tiger in the open hunt as mentioned in the poem A Tiger in the Zoo? তাৰমানে বাঘটো যদি অপেন মানে জংঘলত থাকিলেহেঁতেন তেনেহ'লে কেনেধৰণে চিকাৰ কৰিলেহেঁতেন? তাৰমানে ইয়াত জংঘলত থকা বাঘটো বা হাবিত থকা বাঘটোৰ কথা কৈছে। তেওঁ কিদৰে চিকাৰ কৰিলেহেঁতেন? ইয়াৰ এনচাৰটো হ'ব the tiger would be growling at the edge of the jungle near some village. There he would be showing his white fangs and claws while moving here and there. He would thus become a cause of terror for the villagers. তাৰমানে বাঘটোৱে কি কৰিলেহেঁতেন? কোনোবা গাঁৱৰ দাঁতিত তাৰ দাঁতকেইটা উলিয়াই দিলেহেঁতেন আৰু কি কৰিলেহেঁতেন? গাঁৱৰ মানুহক এইদৰে ভীতিগ্ৰস্ত কৰি তুলিলেহেঁতেন। 10. What voice does a tiger in the zoo hear at night? ৰাতি চিৰিয়াখানাত থকা বাঘটোৱে কিহৰ শব্দ শুনিছিল? এনচাৰটো হ'ব the tiger hears the sounds of cars patrolling at night. মানে পেট্ৰলিং কৰি থকা গাড়ীৰ শব্দ শুনিছিল। Let's move to 11. He hears the last voice at night. Who is he referred to here? তাৰমানে ইয়াত হি বুলিলে কাক বুজোৱা হৈছে? ইয়াত যে হি আছিলে, হি হেয়াৰ্ছ দ্য লাষ্ট ভইচ অফ এট নাইট, ইয়াৰ হিটোক কাক বুজোৱা হৈছে? ইয়াৰ উত্তৰটো হ'ব, ইয়াৰ আনচাৰ দ্য ৱাৰ্ড হি হেয়াৰ ৰেফাৰ্ছ টু এ টাইগাৰ হু হেজ বিন লকড ইন এ জু। তাৰমানে হি বুলিলে বাঘটোৰ কথা কৈছে, যি বাঘটো কি হৈছে
চিৰিয়াখানাত বন্দী আছে বা চিৰিয়াখানাৰ কনক্ৰিট চেলত বন্দী হৈ আছে, সেই বাঘটোৰ কথা কৈছে হি বুলি। 12. How does the tiger terrify the villagers? মানে গাঁওবাসীসকলক কিদৰে বাঘটোৱে ভীতিগ্ৰস্ত কৰি তুলিছিল? এনচাৰটো হ'ব the tiger terrifies the villagers by tangling white teeth in his claws. তাৰমানে বাঘটোৱে গাঁওবাসীসকলক কিদৰে ভয় খুৱাইছিলে? তাৰমানে তাৰ দাঁতকেইটা উলিয়াই দিছিলে। 13. Give the rhyming word of the following. তাৰমানে কেজ আৰু গ্ৰাছৰ ৰাইমিং ৱাৰ্ড আমি বাছি উলিয়াব লাগে বা লিখিব লাগে। এনচাৰটো হ'ব কেজ ৰেচ, গ্ৰাছ পাছ। 14. What is meant by plum deer? মানে প্লাম ডেয়াৰ বুলিলে কি বুজা হৈছে? উত্তৰটো হ'ব এ প্লাম ডেয়াৰ ৰেফাৰ্ছ টু এ হেল্ডি ডেয়াৰ উইথ ফ্লেছি বডি। তাৰমানে খুব স্বাস্থ্যৱান হৰিণাক বুজাইছে। Thanks all of you. See you in my next class.